অসমবাসী ৰাইজলৈ মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আপোনালোকৰ সকলোকে ধন্যবাদ জনাই, অসমৰ ৰাইজৰ ধন্যবাদ জনাই মই আজি 20 বছৰ এই 20 বছৰ আজি বিনামূলীয়া মাছৰ বিতৰণ আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ এই মাছ বিতৰণে আমাৰ সকলো মানুহৰ মাজত এটা বিহুৰ এটা উলগনি হিচাপে মই এটা উপহাৰ দিব খুজিছোঁ। আমি অসমীয়া মানুহ হিচাপত আমি এই বিহুৰ দিনাখন, এই ভোগালী বিহুৰ দিনাখন আমাৰ এই অঞ্চলৰ যিখিনি আৰ্থিকভাৱে টনকিয়াল নহয় তেওঁলোকক আমি এটা মাছ দিম। আৰু মই আশা ৰাখিছোঁ আপোনালোকে সকলোৱে এই আমাৰ ঘৰত এই পদধূলি দিয়াৰ কাৰণে আপোনালোকক মই ধন্যবাদ দিয়াৰ জৰিয়তে মই আশা ৰাখিছোঁ যে আমাকো ভগৱানে আপোনালোকক বা আমাকো যেন আশীৰ্বাদ দিয়ে। আমি প্ৰত্যেক বছৰে যেন এনেকৈ আমি আমাৰ পৰিয়ালবৰ্গ হৈ আমি বিনামূলীয়াকৈ মাছ দিব পাৰোঁ, এইখিনিয়ে মই ভগৱানৰ ওচৰত আশা ৰাখিছোঁ। আৰু মোৰ এই মিছনটো যেন প্ৰত্যেক বছৰে বছৰে দি থাকি মই এটা শান্তিও লভিছোঁ। গতিকে এইখিনিয়ে আমাৰ এই মঠঘৰীয়া অঞ্চলৰ ৰাইজৰ তৰফৰ পৰাও আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ পৰিয়ালৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। মই আশা ৰাখিছোঁ যে এই মোৰ মাছটি আমাৰ যিখিনি গৰীব মানুহ সেইখিনি মানুহ অন্ততঃ ৰাতিৰ সাঁজ যেন এসাঁজ ভালকৈ খাব পাৰে তাতে মই কামনা কৰিছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। কিমান বছৰ ধৰি আপুনি এই মাছ বিতৰণ কৰিছে? এতিয়াতো এইটো 20 বছৰ হ'ল। এই 20 বছৰে আমি মাছ দিছোঁ আৰু আমি ইয়াতে কোনো জাতি বৰ্ণ নিৰ্বিশেষে আমি মাছ দিছোঁ। ইয়াতে এনেকুৱা কথা নাই যে যিয়ে মানুহ আহে মোৰ তাতে সকলোৱে মাছ পাব, আৰু ইয়াতে কোনো যিয়ে আহিব তাকে আমি মাছ দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিমান মানুহ কিমান হ'ব? ট'টেল মাছ আমি ইয়াতে প্ৰিপেয়াৰেশ্যন কৰিছোঁ। টাৰ্গেট কিমান আপোনাৰ? মোৰ টাৰ্গেট 1000 টাৰ্গেট আছে এতিয়া। মই ভাবোঁ 1000ৰ মানুহৰ ওপৰত মানুহ বেছি নহয়, আৰু এইখিনি মানুহ গোটেইখিনি মাছ পাব। যদি তাতকৈও বেছি মানুহ হয় আমি সেনেকৈও মাছ সকলোকে দিয়াৰ ব্যৱস্থা কৰিম। যিমান পাৰে আমি মাছ দিয়াৰ ব্যৱস্থা কৰিছোঁ।